নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অদ্ভুত মন্তব্য কৰা চুকুৰ আলীক আজি গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, চুকুৰ আলী গ্ৰেপ্তাৰ হৈছে। কামাখ্যা মন্দিৰ লাচিত বৰফুকন আহোম সম্প্ৰদায়ক উদ্দেশ্যি একাধিক অপমানসূচক আৰু অদ্ভুত মন্তব্য কৰি ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত কৰা চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে। আমি জনাই আছো ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কামাখ্যা মন্দিৰ লাচিত বৰফুকনক আদিকে কৰি কেইবাটাও বিষয়ত একাধিক অপমানসূচক মন্তব্য আৰু অসত্য তথা বিতৰ্কিত মন্তব্য কৰি দেশজুৰি বিতৰ্কৰ মাজত সোমাই পৰি অৱশেষত চুকুৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ নিমখ খাই পাকিস্তান জিন্দাবাদ দিলে। ঠেং ভাঙিব এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ক্ৰিকেট খেলত পাকিস্তান জিকিলে সেইসকল লোকে বোমা ফুটাই অসমৰ ভিতৰতো লুকাই আছে বহুত পাকিস্তানী। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমৰ ভিতৰতো লুকাই আছে বহুত পাকিস্তানী। ক্ৰিকেট খেলত পাকিস্তান জিকিলে সেইসকল লোকে বোমা ফুটাই। ক্ৰিকেট খেলত পাকিস্তান জিকিলে সেইসকলে বোমা ফুটোৱা পৰিলক্ষিত হয়। সামাজিক মাধ্যমত লিখে পাকিস্তান জিন্দাবাদ পোষ্ট। এনে লোকৰ প্ৰতি খৰব হৈ পৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টিঙৰ বিধায়ক আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে। ভাৰতৰ নিমখ খাই পাকিস্তান জিন্দাবাদ দিলে মাৰি ঠেং ভাঙি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানৰ কোন ঠাইত গৈ গৌৰৱ গগৈয়ে মগজ মাৰি আছিল আমাক জনাব লাগে। কোনে খুৱাইছিল, কোনে ৰাখিছিল, অসমৰ ৰাইজৰ ইয়াৰ বিষয়ে জনাৰ অধিকাৰ আছে। পাকিস্তানত কিয় যাব লাগে আৰু পৃথিৱীৰ ঠাই নাই নেকি, আৰু পৃথিৱীত আন ক'তো ঠাই নাই নেকি? মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পাকিস্তান আমাৰ যিমান শত্ৰু, এনেধৰণৰ মানুহবোৰ তাতোতকৈও আমাৰ ডাঙৰ শত্ৰু। যিমানেই ডাঙৰ মানুহৰ পুতেক নহওক কিয় পাকিস্তানৰ লগত কম্প্ৰমাইজ। কাৰ লগত ভাত খাইছিল, কাৰ লগত বহিছিল আমাক জনাব লাগিবই। এই প্ৰশ্নৰ উত্তৰ কেনেকৈ উলিয়াব লাগে হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে। খঙত অগ্নিশৰ্মা হৈ ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে দেশৰ সকলো ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ এক জৰুৰী নিৰ্দেশ। ইয়াৰ ষ্ট্ৰাইক লৈ হ'ব এইবাৰ মক ড্ৰিল। দেশৰ সকলো ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। 7 মেত প্ৰতিখন ৰাজ্যক সুৰক্ষা মক ড্ৰিলৰ নিৰ্দেশ। এইবাৰ গৃহ সচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে এই নিৰ্দেশনা। সাধাৰণ নাগৰিকক মক ড্ৰিলৰ বাবে জৰুৰী নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ ষ্ট্ৰাইকৰ সময়তে ল'ব লগা সাৱধানতাৰ সন্দৰ্ভত হ'ব মক ড্ৰিল। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পাছতে তৎপৰ হৈ পৰিছে প্ৰশাসন। দেশৰ সকলো ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইবাৰ পুটিনৰ ফোন। অপৰাধীক শাস্তি দিয়ক, আমি ভাৰতৰ সৈতে আছো। পেহেলগাম কাণ্ডৰ পাছতে ভাৰতক মুকলি সমৰ্থন এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। পেহেলগাম কাণ্ডৰ পাছতেই এইবাৰ অপেন মুকলি সমৰ্থন জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। ফোনযোগে পৰিস্থিতিৰ বুজ লৈছে ভ্লাডিমিৰ পুটিনে। সন্ত্ৰাসবাদী নিধনৰ যুঁজত এইবাৰ ভাৰতৰ পক্ষত ৰাছিয়া। এই মুহূৰ্তৰ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইবাৰ পুটিনে ফোন কৰিছে আৰু পেহেলগাম কাণ্ডত সন্ত্ৰাসবাদীয়ে শাস্তি পাবই লাগিব। সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতক পূৰ্ণ সহায়ৰ আশ্বাস এইবাৰ ভ্লাডিমিৰ পুটিনৰ। পেহেলগাম কাণ্ডৰ পাছতেই ভাৰতক মুকলি সমৰ্থন জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। আন এটা ডাঙৰ খবৰ, পাকিস্তানত গুৰুকুল বনাবলৈ সাজু হৈছে বাবা ৰামদেৱ। পাকিস্তানত গুৰুকুল বনাবলৈ সাজু হৈছে বাবা ৰামদেৱ। আৰু পাকিস্তানত যুদ্ধ হলে 4 দিনতে পাকিস্তানক শেষ কৰি দিব ভাৰতে।
যুদ্ধ হলে 4 দিনতে পাকিস্তানক শেষ কৰিব ভাৰতে পাকিস্তানে এতিয়া নিজকে নিজেই বৰবাদ কৰি আছে মন্তব্য কৰিছে নিজকে দেখকে 4 টুকুৰা হোৱাৰ পৰা ৰক্ষা কৰিব পৰা নাই পাকিস্তানে কিছুদিন পাছতে লাহোৰ কৰাচিত আমি গুৰুকুল বনাব পাৰিম ভাৰতৰ সৈতে মোকাবিলা কৰিবলৈ সামৰ্থ্য নাই পাকিস্তানৰ ভাৰত পাক পৰিস্থিতিক লৈ এইবাৰ মুখ খুলিছে বাবা ৰামদেৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ওয়াকফ সংশোধনী আইনে ধ্বংস কৰিব মুছলমানৰ ঐতিহ্য এবাৰ খুনানিৰ পাছতে গৰজি উঠিছে এবিএমছু ওয়াকফ সংশোধনী আইনে আঘাত কৰিছে ভাৰতৰ সংবিধানক এবাৰ ওয়াকফ সংশোধনী আইনে ধ্বংস কৰিব মুছলমানৰ ঐতিহ্য মুছলমানৰ ধৰ্মীয় অধিকাৰ কাঢ়ি নিব এই আইনী যুঁজৰ সমান্তৰালকৈ ৰাজপথত অব্যাহত থাকিব মুছলমানৰ প্ৰতিবাদ ওয়াকফ সংশোধনী আইনক লৈ এছচিৰ খুনানিৰ পিছতেই এবিএমছুৰ প্ৰতিক্ৰিয়া 15 মেত ধাৰ্য কৰা হৈছে পৰৱৰ্তী খুনানিৰ দিন ওয়াকফ সংশোধনী আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এবিএমছু আৰু ওয়াকফ সংশোধনী আইনে আঘাত কৰিছে ভাৰতৰ সংবিধানক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীক এবাৰ হুংকাৰ মুছলমানৰ 14 গোষ্ঠীয়ে লুঙি পিন্ধিব এবাৰ লুঙিৰ টপিক লৈ আকৌ আৰম্ভ হৈছে ৰাজনীতি মুছলমানৰ 14 গোষ্ঠীয়ে লুঙি পিন্ধিবই মুছলমানৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি গুৰুত্ব নিদিও কোনে এইদৰে মন্তব্য কৰিছে আমি মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সংবিধানে সকলোকে সমান গুৰুত্ব দিছে কোনে কি খাব কি পিন্ধিব তাত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ আমাৰ পূৰ্বপুৰুষেও লুঙি পিন্ধিছিল আমিও পিন্ধিম মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ গৰজি উঠিছে এবাৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কৈছে যে মুছলমানৰ 14 গোষ্ঠীয়ে লুঙি পিন্ধিছে আমিও লুঙি পিন্ধিম মুছলমানৰ অধিকাৰৰ কাঢ়ি নিব বিচাৰিছে হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি গুৰুত্ব নিদিও সংবিধানে সকলোকে সমান গুৰুত্ব দিছে বুলি মন্তব্য কৰিছে তেওঁ কৈছে যে কোনে কি খাব কি পিন্ধিব তাত হস্তক্ষেপ কৰাৰ আমাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ আন খবৰ হৈছে অখিল গগৈ মিয়াৰ লিডাৰ নহয় মিয়াৰ লিডাৰ হৈছে বদৰুদ্দিন আজমল মিয়া মুছলমান অঞ্চলত বিজেপিৰ বিৰুদ্ধে কথা কৈ কি লাভ বদৰুদ্দিন আজমলে ভাবিব মিয়া মুছলমানৰ কথা নিজকে মিয়াৰ লিডাৰ হিচাপে ভাবিব নালাগে অখিল গগৈয়ে বাংলাদেশত গৈ মিয়াৰ লিডাৰ হোক অখিল গগৈ 2026ৰ নিৰ্বাচনত শিৱসাগৰতে পৰাস্ত হ'ব অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠিছে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে কৈছে নিজকে মিয়াৰ লিডাৰ হিচাপে ভাবিব নালাগে অখিল গগৈয়ে